আজি এটা ইমান ধুনীয়া কেকৰ ভিডিঅ' লৈ আহিছোঁ ন, মানে কেকটো বনাওঁতেও মোৰ ভাল লাগিছে আৰু কেকটো বনাই হোৱাৰ পিছতো মনটো বহুত ভাল লাগি আছে। ভিডিঅ'টো স্পীড দিছোঁ কাৰণ 1 মিনিটৰ ভিডিঅ' এটাত মই গোটেইখিনি দেখাব লাগিব A to Z, সেইটো কাৰণে ভিডিঅ'টো স্পীড কৰি দিছোঁ। নাভাবিব যে ইমান ইজিলি আৰু ইমান জল্দি হৈ যায় বুলি কেক বনাওঁতে। কেকটো তল বনাইছোঁ, যিহেতু কেকটো বনাব গৈ আছোঁ মই আজি ভিণ্টেজ কেক, আৰু ভিণ্টেজ কেকবিলাক তল বনালে বহুত বেছি ভাল লাগে লুকছটো দেখিবলৈ। মামাৰ ছোৱালী এজনীৰ বাৰ্থডে হয় আৰু তাইক লাগিছিলে পিংক কেকত পিংক কালাৰ ৰিবন, তো গতিকে মই ট্ৰাই কৰিছোঁ একদম ফটোৰ সৈতে মানে ধুনীয়া, ফটোতকৈও যাতে বেছি ধুনীয়া হওক কেকটো দেখিবলৈ, আৰু একদম একোতে যাতে মানে হেৰি নহওক, কেকটো খাবলৈও ভাল হওক আৰু কেকটো লুকছটো যাতে বহুত ধুনীয়া হওক। সৰু সৰুকৈ তাই ৰেড কালাৰ হাৰ্ট দি দিব দিছিলে, গোটেই কেকটো কভাৰ কৰিব দিছিলে সেনেকৈ। আৰু এইটো মোৰ আজিৰ কেকটোৰ ফাইনেল লুক। কেকটো 750 গ্ৰামৰ আছিলে। কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব, আৰু শেষত তাহাঁতি কেনেকুৱা ৰিভিউ দিছে মানে সেইটো দি দিছোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।